ঠেঙাল কছাৰীৰ অসমৰ ভূমিপুত্ৰ ঠেঙাল কছাৰীসকলৰ যিটো জাতীয় উৎসৱ তৰাচিয়া বিহু ইয়াতে আজি ৩৫ বছৰে সমজুৱাকৈ উদযাপন কৰি অহা হৈছে এনেধৰণে ৰাজহুৱাভাৱে। আৰু তাৰ ভিতৰতে এইবাৰ আমি জালজৰি আৰু নাহৰবাৰী ৰাইজৰ আতিথ্যত গোলাঘাট জিলা ঠেঙাল কছাৰী সংগঠন আৰু ভাতৃ সংগঠনকেইটাৰ সহযোগত উদযাপন কৰিবলৈ লোৱা হৈছে। আমাৰ প্ৰস্তুতি এতিয়া বৰ্তমানে প্ৰায় সামৰণি পৰ্যায়ত পাইছেহি, যিহেতু আমাৰ পালেহি আহি অনুষ্ঠানটো। আমি এইবাৰ বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখিছোঁ। তাৰ লগতে আমাৰ যিটো পৰম্পৰাগত তৰাচিয়া বিহু হ'ব, বিহুৰ কাৰণে আমি এটা গৃহস্থৰ ঘৰ, গোহালি ঘৰ এনেকৈ আমি যিখিনি পৰম্পৰা প্ৰদৰ্শনৰ বাবে সাজু কৰি ৰাখিছোঁ। ইতিমধ্যে আমাৰ যিটো তৰা চিৰিবৰ বাবে এখন তৰাবাৰী লাগে, তাতে আমি সেইখিনি ৰেডি কৰিছোঁ। ইতিমধ্যে আমাৰ সাজু হৈ গৈছে। আৰু পৰম্পৰাগত আমাৰ যিটো ঠেঙাল কছাৰীৰ ভোজন, তাৰ কাৰণে আমি এটা ভোজনালয় সাজু কৰিছোঁ। তাতে আমাৰ পৰম্পৰাগত যিখিনি ঠেঙাল কছাৰীৰ মানুহখিনিয়ে খাদ্য সম্ভাৰ থাকে, তেনেকুৱা ধৰণৰ খাদ্য সম্ভাৰে এটা এসাঁজ আমি লগে ভাগে খোৱাৰ যোজাৰ কৰিছোঁ। ইয়াৰ লগতে আমাৰ এখন মুকলি সভা আছে, তাতে আমি বিশিষ্ট অতিথিসকলক আমন্ত্ৰণ জনাই এখন সভা অনুষ্ঠিত কৰিবলৈ লৈছোঁ। বিশিষ্ট অতিথি হিচাপে কাৰোবাক নিমন্ত্ৰণ? আমাৰ মুখ্য অতিথি হিচাপে আমাৰ থাকিব ঠেঙাল কছাৰী স্বায়ত্তশাসন পৰিষদৰ মুখ্য সচিব প্ৰতাপ কছাৰী ডাঙৰীয়া। আৰু তাৰ লগতে আমাৰ স্থানীয় বিধায়ক মহোদয়ক আমি আমন্ত্ৰিত অতিথি হিচাপে আমন্ত্ৰণ জনাইছোঁ। আমাৰ সংগঠনৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলক আমি আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ লগতে আমাৰ যিহেতু দুদিনীয়া কাৰ্যসূচী, প্ৰথম দিনা কাৰ্যসূচীত আমি কিছু প্ৰতিযোগিতা ৰাখিছোঁ। সাহিত্য প্ৰতিযোগিতা আছে, ইয়াৰ লগতে সাংস্কৃতিক সৃষ্টি নৃত্য প্ৰতিযোগিতা, সাজপাৰৰ প্ৰতিযোগিতাও আমি ৰাখিছোঁ। গতিকে এই চেগতে আমি সকলো ৰাইজক আমাৰ অনুষ্ঠানটোলৈ আহি আমাক দিহা পৰামৰ্শ দিয়াৰ লগতে সহযোগিতা কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু নিশ্চয় আমি সকলোৰ আমাৰ প্ৰচেষ্টাত, গাঁৱৰ ৰাইজৰ প্ৰচেষ্টাত আমি গোলাঘাট জিলাৰ ঠেঙাল কছাৰী ৰাইজক তথা আমাৰ শুভাকাংক্ষীসকলক আতিথ্য দিবলৈ আমি সাজু হৈছোঁ। গতিকে আমি আশা ৰাখিম আমাক যাতে সকলোৱে সহযোগিতা কৰে আৰু আমি সফল হওঁ। কোন কোন তাৰিখত হৈছে? আমাৰ তাৰিখ ২৬ আৰু ২৭ তাৰিখত হ'ব মাৰ্চৰ। আৰু আচলতে এইটো উদযাপন আমাৰ ইতিমধ্যে সভাপতি মহোদয়ে কৈছে, আমি চ'তৰ দ্বিতীয় সপ্তাহৰ বুধবাৰটোত আমি উদযাপন কৰোঁ। এইবাৰ আমি তেনেধৰণে দুদিনীয়া কাৰ্যসূচীৰে ইয়াত উদযাপন কৰিবলৈ লৈছোঁ। আৰু জালজৰি নাহৰবাৰীত এইবাৰ আমাৰ কাৰণে প্ৰথম প্ৰচেষ্টা হৈছে, কাৰণ গোলাঘাট জিলাৰ বিভিন্ন জেগাত ইতিমধ্যে হৈ আহিছে, কিন্তু জালজৰি আৰু নাহৰবাৰী এইবাৰ প্ৰথম। আয়োজন বৰ্তমান ঠিকে চলি আছে। আমাৰ এইটো গোলাঘাট ডিষ্ট্ৰিক্ট লেভেলত মানে 4টা সংগঠনৰ উদ্যোগত আৰু নাহৰবাৰী জালজৰি গাঁৱৰ আতিথ্যত 35 সংখ্যক তৰাচিয়া বিহু উদযাপন কৰিবলৈ লোৱা হৈছে। আমাৰ মুখ্য হেৰি হৈছে মানে চ'তৰ মানে ছেকেণ্ডটো বুধবাৰে আমাৰ মানে এই তৰাচিয়া উৎসৱটি হয়। আৰু আমাৰ বিহু নাচি নাচি তৰাচিয়াৰ যিটো পাৰ্টি হ'ব, সেই পাৰ্টিটোৱে তৰাচি চিৰিবলৈ যায়। আৰু তাত যি পায় বন কুকুৰা, কুচিয়া, জাপাং, মানে আমলৰি, কেঁকুৰা, কুচিয়া ইত্যাদিবিলাক তেখেতসকলে লৈ আনি আৰু তেখেতসকলে তৰা চিৰি আনি গৃহস্থ আমাৰ কৃষ্টি এটা পুৰণা আমাৰ যি জনগোষ্ঠীয় লোকসকল আছিল, তেখেতসকলে এনেকুৱা গৃহতেই বাস কৰিছিল। আৰু তেনেকুৱা এটা গৃহ আমি নিৰ্মাণ কৰি উলিয়াইছোঁ। আৰু সেই গৃহৰ চোতালতেই তেখেতসকলে তৰাচিয়া বিহুটো উদযাপন কৰে। আৰু তৰা চিৰি বিহু মাৰি তৰা চিৰি গৃহস্থক মানে তৰা দিয়ে। আৰু গৃহস্থই তেখেতসকলক আদৰ সৎকাৰ কৰি খোৱা বস্তুবিলাক খাবলৈ দিয়ে। আৰু সেই খোৱা বস্তুবিলাকৰ তালিকাত আমাৰ জনগোষ্ঠীয় যিটো লাও পানী হয়, সেই লাও পানীটো উলিওৱা হয়। আৰু তাৰ লগত সাজপানী বুলি কোৱা হয় সেইটোক। আৰু সেই সাজপানীৰ লগতে গাহৰিৰ মাংস দিয়া হয়। তাৰ উপৰিও কুকুৰাৰ মাংস দিয়া হয়, কুচিয়াৰ মাংস দিয়া হয়, আৰু কেঁকুৰা দিয়া হয়, ককৰা দিয়া হয়, ইত্যাদিবিলাক দিয়া হয়। আৰু যিটো বিহু দল, সেই দলটোৱে গৃহস্থক আশীৰ্বাদ দিয়ে। আশীৰ্বাদ দিয়াৰ পিছতেই আমাৰ এই মৃতকক দিয়া বুলি কয়, সেই যিটো প্ৰগ্ৰাম হয় সেইটো মৃতকক দিয়া বুলি কয়। আৰু সেই মৃতকক দিয়াৰ অন্তত গৃহস্থক যিখিনি বস্তু গৃহস্থই খাবলৈ দিয়ে, সেই বিহু দলটিক তেখেতসকলে খাই বৈ বিহু মাৰি বিদায় লয়। ইমানেই আমাৰ তৰাচিয়া বিহুৰ
অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন গাইনোকলজি জেনেৰেল এণ্ড লেপাৰস্কোপিক সাৰ্জাৰী অৰ্থোপেডিক সাৰ্জাৰী পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি পেলিয়েটিভ মেডিচিন পেইন ক্লিনিক ডাৰ্মেটলজি ENT ইউৰোলজি দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাৰ উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম অত্যাধুনিক সা-সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে 24 আৱাৰ্ছ পেথলজি ECG PAC ক্লিনিক 24 আৱাৰ্ছ RMO ডক্টৰছ ঠিকনা বৰখাট সোণাপুৰ কামৰূপ মহানগৰ জিলা যোগাযোগৰ নম্বৰ 8009040080